আজি আমি আলোচনা কৰিম যে ফেসবুকৰ ভিডিও ভাইৰেল কেনেকৈ কৰিব আৰু যেতিয়া আপোনালোকে ফেসবুকত ভিডিও আপলোড কৰে তেতিয়া আপোনালোকৰ যিমানখিনি ফ্ৰেন্ডছ আছে সেই ফ্ৰেন্ডছখিনিৰ ওচৰত ভিডিওটো যায় আৰু তাৰ পিছত যিমানখিনি ফলোৱাৰ্ছ থাকে ফলোৱাৰ্ছখিনিৰ ওচৰত যায় প্ৰথমতে উলিয়াব লাগিব যে আপোনালোকৰ ফেসবুকত থকা যিমানখিনি আনএক্টিভ ফ্ৰেন্ড কোনখিনি আছে এই আনএক্টিভ ফ্ৰেন্ডখিনি প্ৰথমতে আনফ্ৰেন্ড কৰিব লাগিব সো আমি আনএক্টিভ ফ্ৰেন্ডখিনি কেনেকৈ উলিয়াম আৰু এই আনএক্টিভ ফ্ৰেন্ডখিনি উলিয়াবৰ বাবে প্ৰথমতে ফেসবুকত যাব লাগিব তাৰ পিছত যেটো 3 ডট বুলি এটা অপচন আছে আপোনালোকৰ এইফালে এই 3 ডট অপচনটো ইয়াতে ক্লিক কৰিব লাগিব সো প্ৰথমতে 3 ডট অপচনটো ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত যেটো আপোনালোকৰ নাম আছে সেই নামটো ইয়াতে ক্লিক কৰিব এই নামটো ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি আহিব অহাৰ পিছত আপোনালোকে এটা অপচন পাব যে ইয়াতে পোষ্ট অপচন আছে ইয়াতে যেটো এবাউট আছে এই এবাউটটো ইয়াতে ক্লিক কৰি দিব এবাউটটো ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি আহিব ইয়াতে চাব যে ফ্ৰেন্ডছ বুলি এটা অপচন আছে এই ফ্ৰেন্ডছ অপচনটো ইয়াতে ক্লিক কৰিব লাগিব আৰু ফ্ৰেন্ডছ অপচনটো ইয়াতে 5000 ফ্ৰেন্ড থাকে প্ৰায় সকলোৰে সো ইয়াতে ফ্ৰেন্ডছ অপচনটো ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কেইটামান অপচন পাব ইয়াতে ফ্ৰেন্ডছ আছে আৰু ফলোইং আছে সো ইয়াতে ফ্ৰেন্ডছ যেটো ইয়াতে 5000 ফ্ৰেন্ডছ আছে সো আপোনালোকে চালে গম পাব ইয়াৰ এই ফ্ৰেন্ডছ অপচনটো ইয়াতে এগেইন ক্লিক কৰিব সো ফ্ৰেন্ডছ অপচনটো ক্লিক কৰা হল তাৰ পিছত ইয়াতে চাব যে ইফালে এটা মেনেজ বুলি এটা অপচন আছে এই মেনেজ অপচনটো ইয়াতে ক্লিক কৰিব লাগিব এই মেনেজ অপচনটো ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব কেইটামান অপচন পাব যে ইয়াতে আছে ক্যাটাগৰিজ আছে লিষ্ট ইন্টাৰেক্ট উইথ আছে তাৰপিছত নো মিউচুৱেল ফ্ৰেন্ডছ ইউ আনফ্লোড সো ইয়াৰে যেটো প্ৰথমতে আছে যে লিষ্ট ইন্টাৰেক্টেড উইথ সো ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াতে যেহেতু ফ্ৰেন্ডছ 5000 ফ্ৰেন্ডছ আছে আৰু বাকিখিনি ফলোৱাৰ্ছ আছে গতি ইয়াতে 5000 ৰ ভিতৰত ইয়াৰে যেটো 308টা ফ্ৰেন্ডছ ইয়াতে আনএক্টিভ হৈ আছে সো গতিকে প্ৰথমতে এই ফ্ৰেন্ডছখিনি আনফ্ৰেন্ড কৰিব লাগিব আনফ্ৰেন্ড কৰাৰ পিছত নতুনকৈ ফ্ৰেন্ড আপোনালোকে লব পাৰিব সো ইয়াৰে যেটো ইয়াতে আনফ্ৰেন্ড আছে অপচনটো চালে গম পাব প্ৰথমতে ইয়াৰে যিমানখিনি আছে গোটেইখিনি আপোনালোকে আনফ্ৰেন্ড মাৰি লব সো ইয়াতে আনফ্ৰেন্ড অপচনটোত ক্লিক কৰা হল ক্লিক কৰাৰ পিছত ইয়াতে কনফাৰ্ম বুলি এটা অপচন আছে এটো আনফ্ৰেন্ড সো ইয়াতে আনফ্ৰেন্ডত ক্লিক কৰি দিয়া হল সো এতিয়া হল 307 হ'ব গতিকে ইয়াতে আপোনালোকে চাব যে যিমানখিনি ইয়াতে ফ্ৰেন্ড আছে এই ফ্ৰেন্ডখিনি আনএক্টিভ হয় এইখিনি প্ৰথমতে আনফ্ৰেন্ড মাৰি লব সো তাৰ পিছত যেতিয়া ভিডিও আপলোড কৰিব আপোনালোকৰ যিমানখিনি এক্টিভ ফ্ৰেন্ড থাকে এই এক্টিভ ফ্ৰেন্ডৰ ওচৰত যাব আৰু এক্টিভ ফ্ৰেন্ডে চাব সোৱাৰ পিছত আপোনালোকৰ ফেসবুকৰ ভিডিওবোৰ আপোনালোকে ভাইৰেল কৰিব পাৰিব আৰু যদি এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ